আজি প্ৰায় 18 বছৰ হৈ গ'ল কিন্তু 18 বছৰে আজি প্ৰায় বহু মেডিকেলত দেখালো যোনে যতে কয় আৰু মানে তাত গৈছো দেখাইছো মোৰ আছে গোটেইবিলাক ৰিপৰ্ট কিন্তু মই এতিয়ালৈকে ভাল পোৱা নাই এটা যেহেতুকে বেছি হৈছে ডক্টৰে 10 দিনৰ টাইম দিছিল মোৰ হাৰ্টৰ প্ৰবলেম কিন্তু হাৰ্টটা মানে ওপেন হাৰ্ট অপাৰেশন বুলি কয় বলে তো বাহিৰত যাব দিছে আমাৰ ইয়াতে এটো চিকিৎসা নহয় হেতুৰ কাৰণে জিএমচিৰ পৰা জিএমচিত মই আজি প্ৰায় 5 দিন থাকি আহিলো 5 দিনৰ ভিতৰত তা মানে লগে তা মানে বাহিৰত ৰেফাৰ কৰিব গৈছিল কিন্তু পইচাৰ অভাৱত আমি টাইম লোৱা হৈছে যে 10 দিনৰ ভিতৰত আমি অপাৰেশনটো কৰিব দিছিলে কিন্তু আমি এমাহৰ টাইম লৈছো কিমান টকাটো এতিয়া তা মানে মোক আজি 17 বছৰ আগতে কৈছিলে 5-6 লাখ টকাৰ ভিতৰত হৈ যাব বুলি কৈছিলে কি কৰ মই এনাই মাছ মাৰো মাছ মাৰি বিক্ৰী কৰো আৰু হে মোৰ বেলেগ আৰু বিক্ৰী কৰিব লগা একো নাই ঘৰত সকলো বিক্ৰী আগতে কৰা শেষে হৈছে প্ৰায় এতিয়া মুখ্যমন্ত্ৰীৰ ওচৰত হাত জোৰ কৰি কৈছো যে মোক কিবা এটা সহায় কৰি যাতে মোৰ এই অপাৰেশনটোৰ কাৰণে মানে কৰাত সুবিধা কৰি দিয়ে আৰু মোৰ পৰিয়ালটোৰ যাতে চলিব পৰাকে মানে মোৰ লৰা দুটা আছে লৰা দুটা এটাই মেট্ৰিক দিব আৰু এটা ক্লাস 4 ত পঢ়ি আছে ইয়তৰো মানে যোগান মই ভালকৈ ধৰিব পৰা নাই কি নাম মোৰ নাম মোহাম্মদ ইছাক আলী মই মুখ্যমন্ত্ৰীৰ ওচৰত কাতৰ আহ্বান জনাইছো যেন মোক এখিনি